মোৰ নাম ফুহৰাম পাঙ্গি দিচাংমুখ মাজৰবাৰীত ঘৰ আৰু মই বিশেষকৈ এতিয়া MMK দিচাংমুখ অঞ্চল কমিটিৰ সভাপতি হওঁ। মোৰ ইয়াত খেতিত জড়িত হোৱা প্ৰায় 12 বছৰ হ'ল। 12 বছৰৰ পৰা খেতিত লাগি আছোঁ। তাৰপাছত এতিয়া আমি কেইবাবছৰ আগৰ পৰা আমি চুবুৰী ৰাইজৰবোৰলৈ আমি দিবলৈ এতিয়া সক্ষম হৈছোঁ। বিশেষকৈ আমি দি আছোঁ ৰঙালাও, আগৰতলা, কলকাতা, উৰিষ্যা, দিল্লী এই 4টা ৰাজ্যলৈ আমি প্ৰায় দি থাকোঁ। আৰু এইবছৰ আমি কলকাতালৈকে এই ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰলৈকে মোৰ বাৰীৰ পৰা 75 টন দিয়া হৈছে আৰু ডুবাইলৈ 1500 কিলো ইয়াৰ পৰা ৰঙালাও দিয়া হৈছে। তাত অসুবিধাৰ মাজতেই চবতেই চলে আৰু চব এইতেই সুবিধা থাকিবই। আমাৰ কিছুমান সুবিধা লাগে, এইটো সুবিধা যদি আমি পাওঁ আমি খেতি কৰি আৰু স্বাৱলম্বী হ'ব পাৰোঁ। ধৰক আমি ইয়াত ইদিনাখন আমাৰ গাৰ্জেন মিনিষ্টাৰ ছাৰে আহি মেলি কৈ গৈছে এগ্ৰিকালচাৰৰ পৰা যোগাযোগ কৰি মেলি আপোনাৰ চ'লাৰ ফাৰ্মটো ল'বলৈ। আমি তাত যোগাযোগ কৰিম। চ'লাৰ যদি ফাৰ্মটো পাওঁ, এডুকেশ্যন লেভেল যদি এইটো লাইনটো যদি আমাৰ ভাল হয়, কেৰি প্ৰডাকশ্যনটো আৰু আমাৰ বাঢ়িব। আৰু এইবাৰ মই যোৱাবাৰ এনেই ট্ৰাই এটা কৰিছে খেতি মানে ধানৰ খেতি প্ৰায় 3-4 বিঘামান মই খেতি এনেই ধান লগাই চাইছিলোঁ। প্ৰায় 80 মোনৰ ওপৰ মই ধান পাইছোঁ। তাকেই ভাবিছোঁ এইবাৰ 20 পৰা 30 বিঘামান ধান খেতি লগাই নিজৰ খাবলৈও হ'ব আৰু বিকিবলৈও মই মানে এবাৰ চেষ্টা কৰিছোঁ। মানে 200 বিঘামান ওপৰ আছে মাটি। তাত ৰঙালাও বেছি হয়, তাৰপাছত বিলাহী, কেপচিকাম, জলকীয়া, বেঙেনা, আলু, তাৰপাছত ফুলকবি, বন্ধাকবি, ব্ৰকলি এনেকৈ প্ৰায় ভেৰাইটিছ আমি খেতি কৰোঁ। মানে এটাই আহ্বান চৰকাৰ বুলিবলৈ এতিয়া আমাৰ মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু অতুল বৰা ছাৰ শিক্ষামন্ত্ৰী, তাৰপাছত আমাৰ ৰণোজ পেগু ছাৰ শিক্ষামন্ত্ৰী, ইহঁতে মোৰ যিটো এতিয়া ৰঙালাও যেতিয়া গৈছিলে আমাৰ DC ছাৰক ধন্যবাদ জনাইছোঁ। DC ছাৰে এইটো ফেচবুকত দিছিলে। ফেচবুকত DC ছাৰে দিয়াৰ পাছত অতুল বৰা ছাৰে দিছে, তাৰপাছত গাৰ্জেন মিনিষ্টাৰ ছাৰে দিছে, তাৰপাছত চিফ মিনিষ্টাৰ ছাৰে দিছে। এইটো ক্ষেত্ৰত আমি নিজেই বহুতেই সুখী, কাৰণ এইবোৰ আমাক যদি ছাৰে আমি নিজকে ভাবিছোঁ আমাক খুব গুৰুত্ব দিছে। এইটো দিয়াৰ পাছত আমাৰ এতিয়া মোৰ মনত এটাই ভাবিছোঁ আৰু মই খেতিটো উন্নত লেভেলত খেতিটো কৰিব লাগিব আৰু মই উৎপাদিত কৰিব লাগিব বুলি এটা প্ৰেৰণা উৎসাহ এটা বাঢ়িছে আৰু কৰিম। আৰু মোকো চাই আৰু আমাৰ দিচাংমুখ এই বিশেষকৈ এই এৰিয়াত প্ৰত্যেকটো মাটিতে খেতি হয়, প্ৰত্যেকটো ফাৰ্মাচী আছে আৰু ইহঁতো আগবাঢ়িব কাৰণ যিহেতু মুখ্যমন্ত্ৰী ছাৰে নিজে টুইট কৰিছে, ভাল লাগিছে। আৰু মই সিদিনাখন আমাক মাতিছিলে গুৱাহাটীলৈ চিফ মিনিষ্টাৰ কনফাৰেঞ্চলৈ। তাত কোৱা হৈছে যে আমাৰ অফ ছিজনত ইয়াত আমাক খেতি লাগিব বোলে। খেতি যদি আমাৰ অফ ছিজনতো হয় তেতিয়া আমি ৰাইজক কম পইচাত আমি চব্জি দিব পাৰিম। মানে এতিয়া চুবুৰীয়া ৰাইজৰ পৰা আহে অফ ছিজনত, মেঘালয়ৰ পৰা আহে, তেতিয়া আপোনাৰ ফুলকবি, বন্ধাকবি, ব্ৰকলি প্ৰায় 180 পৰা 150 টকাৰ তলত পোৱা নাযায়। এইবোৰ আমি ৰোধ কৰিবলৈ হ'লে আমি খেতি কৰিব লাগিব। খেতি কৰি যদি উৎপাদিত কৰে তেতিয়াহে আমি এইটো ক্ষেত্ৰত ৰাইজক সকাহ এটা দিব পাৰিম। এইটো কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে এইটো ক্ষেত্ৰত এই পদক্ষেপ লৈছে। আমি নিজে নথৈ আমি সুখী হৈছোঁ।